বন্ধুসকল আজি পালো এটা 5 কেজি বাটাৰস্কচ কেক যিটো কেক আপোনালোকে দেখিব পাৰিছে সেই কেকটো মই ধুনীয়াকৈ আপোনালোকক বনাই দেখাম তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু বন্ধুসকল আশা কৰোঁ আপোনালোকৰ খবৰ ভাল তো আজিৰ ভিডিঅ'টোত আপোনালোকক চবকে স্বাগতম জনাইছোঁ আজি মই আপোনালোকক এটা 5 কেজি বাটাৰস্কচ ফ্লেভাৰত কেক বনাই দেখাম যিটো আপোনালোকে দেখিছে লেয়াৰিংটো মই কৰি ৰাখিছিলোঁ আগত বহুত ভিডিঅ'ত মই লেয়াৰিঙৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে মোৰ চেনেলত ভিজিট কৰক আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'বিলাক চাওক আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব আৰু কেক ৰেচিপিবিলাক পাই থাকিব তেনেহ'লে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অন কৰি দিব আৰু মই যেতিয়া ভিডিঅ'বিলাক দিওঁ আপোনালোকৰ তাত নটিফিকেশ্যন যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'টো চাব পাৰিব তো বন্ধুসকল দেখিছে মই প্ৰথমে লেয়াৰিংটো কৰি ৰাখিছিলোঁ ধুনীয়াকৈ বাটাৰস্কচ ফ্লেভাৰত 5 কেজি স্কুৱাৰ শ্বেপ হয় আৰু তাৰপাছত দেখিছে মই হোৱাইট ক্ৰীম দি ধুনীয়াকৈ ফিনিচিংটো কৰিছোঁ আৰু আপোনালোকে মনত ৰাখিব সদায় এনেকুৱা ফিনিচিং কৰিবলৈ ক্ৰীমটো স্মুথ বনাব লাগিব আৰু যদি আপোনালোকে ক্ৰীম বনাব নাজানে মোৰ ভিজিট কৰক চেনেলত মই ডিটেইলছত ভিডিঅ' দিয়া হোৱা হৈ আছে আপোনালোকে ধুনীয়াকৈ চাই ক্ৰীম বনাবলৈ ধুনীয়াকৈ শিকিব পাৰিব তো দেখিছে মই ধুনীয়াকৈ প্ৰথমে চবফালে কেক ক্ৰীমবিলাক ধুনীয়াকৈ লগাইছোঁ ক্ৰীমখিনি একদম চাৰিওফালে লগাইছোঁ সমানে লেবেল কৰি তাৰপিছত ওপৰত দেখিছে যিবিলাক এক্সট্ৰা ক্ৰীম আছিলে সেইখিনি মই গৰম পানীত ডিপ কৰিছোঁ চাকুটো ডিপ কৰি পেলাই মই ধুনীয়াকৈ ফিনিচিংটো দিছোঁ আপোনালোকে দেখিব পাৰিব আৰু যদি আপোনালোকে কেক ফিনিচিং ভালকৈ কৰিব নোৱাৰে মই তেনেহ'লে কেইটামান ট্ৰিক কৈ দিছোঁ আপোনালোকক ফাৰ্ষ্টে ধুনীয়াকৈ লেভেলত ক্ৰীমটো লগাব ক্ৰীমটো স্মুথনেছ বনাব আৰু তাৰপিছত ক্ৰীমবিলাক ধুনীয়াকৈ লগাব লাগিব কেকটো ৰাউণ্ড হ'লে ৰাউণ্ড হওক স্কুৱাৰ হ'লে স্কুৱাৰ কিন্তু ক্ৰীম সমানে ধুনীয়াকৈ চবফালে লেভেল কৰি লগাব লাগিব আৰু কেকটো বনোৱাৰ আগতে আপোনালোকে এটা কথা মনত ৰাখিব গৰম পানী গৰমাই ৰাখিব মানে ফিনিচিংটো একদম পূৰা গ্লাছ ফিনিচিং আহিব আপোনালোকৰ যিটো ধৰি থওক কেক ফিনিচিং দেখিছে মোৰ কেনেকৈ পূৰা অকণমানো ক'তো আলমিল হোৱা নাই ধুনীয়াকৈ ফিনিচিং হৈছে ওপৰত মই চাকুটো দি দেখিছে গৰম পানীত ডিপ কৰি ধুনীয়াকৈ ওপৰত মই ফিনিচিংটো দিছোঁ আপোনালোকে দেখিব পাৰিছে আৰু মই ধুনীয়াকৈ গোটেই কেকটো ফিনিচিং কৰিছোঁ তাৰ পাছত মই গোটেই ছাইডত বাটাৰস্কচ নাটছ লগাই দিছোঁ অকণো ওপৰত মই লগোৱা নাই একদম ছাইডত যিটো লেভেল আছে সেই লেভেলত মই ধুনীয়াকৈ লগাই দিছোঁ আপোনালোকে দেখিব পাৰিছে আৰু আপোনালোকে মনত ৰাখিব বাটাৰস্কচ কেকত বাটাৰস্কচ নাটছ নাঢালিলে মানে আমাৰ ইয়াত কাষ্টমাৰে নলয় তো প্ৰত্যেকটো কেকত আমি বাটাৰস্কচ নাটছ ব্যৱহাৰ কৰোঁৱে আৰু লেয়াৰিং কৰোঁতেও দিওঁ আপোনালোকেও লেয়াৰিং কৰোঁতে ক্ৰাছৰ লগত ক্ৰাছ ঢালিব আৰু ক্ৰীম ঢালিব তাৰ ওপৰত বাটাৰস্কচ নাটছ ঢালিব তাৰপিছত দেখিছে মই য়েল্ল' কালাৰ ক্ৰীম মিক্স কৰি লৈছোঁ মিক্স কৰি পেলাই ধুনীয়াকৈ ওপৰত মই ষ্টাৰ নজল ভৰাই পেলাই কণ বনাই ক্ৰীমখিনি ধুনীয়াকৈ ভৰাই পেলাই মই ওপৰত বৰ্ডাৰটো দিছোঁ আপোনালোকে দেখিব পাৰিছে আৰু একদম চিম্পল বৰ্ডাৰ আৰু কেকটো কোনো ডেক'ৰেশ্যন কেনেকুৱা কৰিব লাগে মোক কোনো দিয়া নাই মই নিজেই ডেক'ৰেশ্যনবিলাক কৰি দিছোঁ আপোনালোকে যিখিনি দেখিব পাৰিছে আৰু একদম চিম্পল ডেক'ৰেশ্যন হয় আপোনালোকৰ তাতো যদি এনেকুৱা বাটাৰস্কচ কেক আহে তেনেহ'লে আপোনালোকে এনেকৈ বনাই দিব পাৰিব চিম্পল ডেক'ৰেশ্যন কৰি তো দেখিছে মই ছাইডত প্ৰথমে বৰ্ডাৰ দিলোঁ তাৰপাছত মই য়েল্ল' কালাৰটো দি ড্ৰপ কৰিছোঁ আৰু ফ্লাৱাৰখিনি যিখিনি ক্ৰীম মোৰ বাচিছিলে সেই ক্ৰীমখিনি মই ধুনীয়াকৈ ফ্লাৱাৰ নজলত ভৰাই পেলাই ৰ'জ কিপামান দি দিম ৰ'জ কিপামান দিলে ডাঙৰ কেক ন তো ভাল লাগিব দেখিবলৈ সেইকাৰণে মই ৰ'জ কিপামানো দিম আপোনালোকে চাওক একদম ইজিকৈ বনাই দেখাইছোঁ একদম মানে এনেকুৱা গোলাপ বনাবলৈ বহুতেই সহজ হয় আপোনালোকে খালি ভালকৈ চাওক মই কেনেকৈ বনাইছোঁ আপোনালোকেও যদি কেক বনোৱা শিকি আছে এনেকুৱা ফ্লাৱাৰ বনাব নাজানে তেনেহ'লে ধুনীয়াকৈ চাওক একদম ইজিলি বনাব পাৰিব খালি ফ্লাৱাৰ নজল যিটো নৰ্মেল ফ্লাৱাৰ নজল হয় মিডিয়াম চাইজৰ সেইটো ল'লেই হ'ল তাত ক্ৰীম ঢালি এনেকুৱা ষ্টেণ্ড এটা ল'ব যদি ষ্টেণ্ড নাই নৰ্মেল যিটো কেক টৰ্নাৰ থাকে কেক ষ্টেণ্ড থাকে সেইটোতো আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব এনেকুৱা ফুলবিলাক তো দেখিছে মই প্ৰথমে ডাঙৰ দুপাহ দিছোঁ তাৰপিছত চাইডে মই একদম সৰুকৈ বনাইছোঁ একদম মানে দুবাৰ ঘূৰাওঁতে ফুলপাহ বনি ৰেডি হৈ গ'ল তো আপোনালোকেও এনেকুৱা মানে ডেক'ৰেশ্যন কৰিবলৈ হ'লে ধুনীয়াকৈ ফুলবিলাক ঢালিব জানিব লাগিব ফুল বনালে নহ'ব কেকতো ধুনীয়াকৈ এড কৰিব জানিব লাগিব যেনেকৈ দেখিছে মই কি ধুনীয়াকৈ ৰাউণ্ড শ্বেপ কৰি অলপ দিছোঁ ফুলকেইপাহ আৰু যদি আপোনালোকৰ কেক বনাওঁতে এনিথিং প্ৰব্লেম হয় বা কিবা আপোনালোকে নাজানে তেনেহ'লে কমেণ্ট কৰিব মই আপোনালোকক ধুনীয়াকৈ কৈ শিকাই দিম বুজাই দিম আৰু বহুত এটা কথা মনত ৰাখিব ধুনীয়াকৈ ভিডিঅ' চাই কেক বনাব আপোনালোকে ইজিলি শিকিব পাৰিব জাষ্ট প্ৰত্যেকটো কাম কেনেকৈ কৰিব লাগে গোটেই ভিডিঅ'বিলাক চাই ধুনীয়াকৈ আপোনালোকে বুজি পেলাই কৰিব লাগিব কামখিনি আৰু এবাৰ নহ'লে দুবাৰ ট্ৰাই কৰিব লাগিব নিশ্চয় হ'ব এতিয়া আমাৰ এক্সপিৰিয়েঞ্চ আছে কাৰণে মই ফুলটো লগতে ধুনীয়াকৈ এবাৰতে বনাই দিছোঁ আপোনাৰ হয়তো এক্সপিৰিয়েঞ্চ নাথাকিবও পাৰে তো এনেকুৱা ফুলবিলাক বনাবলৈ হ'লে অলপমান টাইম লাগিবও পাৰে কিন্তু এবাৰ আপুনি শিকি ল'লে চব ধৰণৰ ফুল সহজে বনাব পাৰিব তাৰপাছত দেখিলে মই যিকেইটা ড্ৰপ দিছিলোঁ সেই ড্ৰপৰ চাইডে মই ধুনীয়াকৈ ষ্টিক চেৰি দিছোঁ আৰু আমাৰ তাত চেৰি থাকে আৰু চেৰি দিলে কেকৰ লুকটো বহুত ধুনীয়া আৰু বাটাৰস্কচ কেকত চেৰি দিবই লাগে নিদিলে ভাল নালাগে তো দেখিছে ফ্লাৱাৰ চাইডেও মই পাতবিলাক দিয়া নাই নৰ্মেল চেৰিকেইটাই ধুনীয়াকৈ চুকত যিখিনি মোৰ ফিনিচিং মানে ফ্লাৱাৰটো বহাওঁতে অকণমান ফিনিচিং আনমিল হৈছিলে তাত মই ধুনীয়াকৈ বহাই দিছোঁ ফুলবিলাক আৰু মেছেজটো মই লিখি দিছোঁ ধুনীয়াকৈ আপোনালোকে দেখিছে ব্লেক কালাৰ যিটো চকলেট ট্ৰাফল থাকে সেইটো মই ধুনীয়াকৈ পেপাৰত ভৰাই পেলাই
কংগ্ৰেচুলেশ্যনছ বুলি মেছেজ আছিলে আৰু তাৰ পাছত দেখিছে মানে যিখিনি মেছেজ আমাক যেনেকুৱা মেছেজ দিয়ক আমি চব হাতে ৰাইটিং কৰি দিওঁ বাকী যিটো ধৰি থওক আপোনালোকক মেছেজৰ টপাৰবিলাক থাকে হেপী বাৰ্থডে বা এনিভাৰ্চাৰীৰ সেইবিলাক আমাক ধৰি থওক দিলেহে আমি লগাওঁ বাকীখিনি আমি ধুনীয়াকৈ মেছেজ যেনেকুৱা থাকে গোটেই মেছেজটো আমি হেণ্ড ৰাইটিঙে কৰি দিওঁ আৰু কাষ্টমাৰেও তেনেকেই ভাল পায় তেনেকৈ অৰ্ডাৰসমূহ দিয়ে তো তাৰপাছত দেখিছে কেকটো ফাইনেলি ৰেডি গোটেই মেছেজটো মই ধুনীয়াকৈ লিখি দিলোঁ কেকটোত লিখি দি হোৱাৰ পাছত যিটো মোৰ তাত চিলভাৰ কালাৰ বলছ আছিলে সেইটো মই ধুনীয়াকৈ ড্ৰপকেইটাৰ ওপৰত দি দিলোঁ আৰু ফাইনেলি কেকটো কেনেকুৱা লাগিছে ক'ব যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই